সমৰীয়া কাহিবাৰীত অৰুণোদয় আঁচনিৰ ধনৰ লেনদেন নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। এইগৰাকী নৱনিৰ্বাচিত ৱাৰ্ড সদস্য সবিতা মণ্ডল। সমৰীয়া গাঁও পঞ্চায়তৰ ৯ নং কাহিবাৰী ৱাৰ্ড সদস্য সবিতা মণ্ডলে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে দুখীয়া ৰাইজৰ পৰা অৰুণোদয় আঁচনিৰ নামত সংগ্ৰহ কৰি আছে ধন। অৰুণোদয় আঁচনিৰ খচৰা তালিকাৰ পৰা বাদ পৰা দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ৫০০ টকাৰ পৰা ১০০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে একাংশ হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰি দিয়াৰ প্ৰলোভন দি দুখীয়া দৰিদ্ৰ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে নৱনিৰ্বাচিত ৱাৰ্ড সদস্য সবিতা মণ্ডলে। এইদৰে আজি যিসকলে হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল তাৰে একাংশ বঞ্চিত হিতাধিকাৰীয়ে উত্থাপন কৰিছে অভিযোগ। শুনক তেওঁলোকৰ মুখেৰে। ফর্ম জমা দিবেন দিকে আমার ফর্ম তো রাখেই না ৫০০ টাকা দিয়ে ফর্মটা জমা দিলেন। কি ফর্ম দিলে? অরুণাধর কাটা গৈছিল নাম এই আইসাল রেজে কাইসা কিমান টকা লৈছে? ৫০০। মেম্বার ওই যে সবিতা মণ্ডল। সবিতা মণ্ডল কি হয় আপোনালোকৰ? মেম্বার। ৫০০ টাকাকে লৈছে। পয়সা ছাড়া যে পয়সা দেব সে নাম লিখবো, আর যে পয়সা না দেবো তার নাম লিখবই না। আচ্ছা, পাওয়া মানুষ আমি পাওয়া মানুষ পয়সা কিয় লাগে আর পইচাটো ল'লে কোনে? এই সবিতা মণ্ডল। পইচাটো লৈ আপোনালোকৰ নাম ৰিজেক্ট আহিছে? রিজেক্ট আহিছে। ৰিজেক্ট নামো পইচা দিলে হৈ যাব, কাম হ'ব, গুৱাহাটী যাব আৰু কাম হ'ব। পইচা লৈছে কিমান? ৫০০। ক'ত দিছে আপোনালোকে পইচা? ঘৰত নে অফিচত? হয়, মেম্বাৰৰ ঘৰত যায় ৫০০ টকা। ৫০০ টকা। লগত কোন কোন আছিল? আৰু আছে, এই আহিছে। কেইজন মানুহৰ পৰা লৈছে পইচা? বহুত আছে। দুখীয়া মানুহ বহুত দিনৰ পৰা অৰুণাধৰ পাই আছোঁ। তাৰপিছত অৰুণাধৰ ৰেজেক্ট আহিছে আমাৰ। ৰেজেক্টৰ কাৰণে আমি দুখীয়া মানুহৰ কাৰণে মানুহৰ আগত শুনছি লৈ সবিতাৰ আগত দিলে ফৰ্ম ফিল আপ কৰি সি দিব। আগৰ দিনা গৈছিলোঁ, পিছৰ দিনা আৰু খবৰ দিছে সবিতা বেলেগ মানুহ, আমাৰ খবৰ দিয়া নাই। আমি বেলেগ মানুহ শুনি গৈছোঁ। তাৰপাছত ৫০০ টাকা চাইছে, তাৰ ৫০০ টাকা দিছোঁ আৰু হ'ব। এতিয়া আপোনাৰ অৰুণোদয় হৈছে? হোৱা নাই, আগত হৈছিল ৰেজেক্ট আহিছে। অৰুণোদয় কিছুমান মানুহ ৰেজেক্ট আহিছে, মহিলা মানুহ তাকো বোলে সিদিনা বোলে গৈছিল, মেম্বাৰৰ ঘৰত বোলে গৈছিল। যাওঁতে বোলে কৈছে ৫০০ টাকা দিব লাগিব। যিয়ে ৫০০ টাকা দিয়ে তাৰ ফৰ্মটাই বোলে ৰাখি পইচা নিয়ে মাত্ৰ সিদিনা সেই বুটকান হেৰি হৈ গ'ল। সেই এঠানি ৫০০ টাকা লৈ আছে আৰু ভৱিষ্যত বা কি কৰিব তাহাঁতে? সেইকাৰণে এইগিলা তদন্ত কৰি এইগিলা ব্যৱস্থা তাৰমানে শীঘ্ৰ যিয়ে দুখী কৰিছে তাক শাস্তি কৰিব লাগিব, কিবা কৰিব লাগিব, শাস্তি দিব কৰিব লাগিব। চৰকাৰ কাছে এতিয়া আবেদন সেইগিলা ব্যৱস্থাখিনি কৰিব লাগে হাত সোনকালে, পইচা যিগিলা মানুহ লৈছে।